Hello and welcome to quarantine classes. So we had been discussing about the five kingdom classification by R.H. Whitaker. So let's talk about today in details about the five kingdom classification. And you have already known that it was given by R.H. Whitaker in the year 1961. R.H. Whitaker প্রথমতে এই ফাইভ কিংডম ক্লাসিফিকেশনের কনসেপ্টটো আগবঢ়াইছিলে আৰু এইটো হয় 1961 and you have already known that all the organisms were grouped into five different kingdoms, and the kingdoms were, namely, the first kingdom he introduced was Monera, then Protista, the third kingdom was Fungi, and the fourth kingdom was Plantae, and the fifth kingdom was Animalia. তেনেহলে তোমালোকে চোৱা যে there are five different kingdoms as introduced by R.H. Whitaker. এতিয়া তোমালোকৰ জানিব লাগে যে এই যে ক্লাসিফিকেশনটো তেওঁ কৰিছিলে সেইটো কিহৰ ভিত্তিত কৰিছিলে. সো what were the criteria of dividing the kingdoms, মানে কি ক্যারেক্টারের উপর ভিত্তি কৰি তেওঁ এই কিংডমবোৰক ক্লাসিফাই কৰিছিল, কি চৰিত্ৰৰ উপৰ ভিত্তি কৰি তেওঁ পাঁচটা ডিফারেন্ট ক্যারেক্টার তেওঁ কনসিডার করেছিলে. ফার্স্ট অফ অল ওয়াজ সেল টাইপ টু কি, সেল টাইপ টু কি আছিলে. 2 নম্বৰ ক্যারেক্টারটো হল সেলৰ. তোমালোকে জানা যে সেলৰ কি থাকে, এটা নিউক্লিয়াস থাকে, কোষ কেন্দ্র থাকে. কেতিয়াবা যদি এটা কোষ কেন্দ্রটো প্রেজেন্ট থাকে আৰু তাৰ ভিতৰত জেনেটিক মেটেৰিয়েল DNA বা RNA থাকে, তেনেহলে কি বুলি কোৱা হয়, ইউক্যারিওটিক. যদি কোষ কেন্দ্র থাকে, কোষ কেন্দ্ৰৰ এটা মেমব্রেন যদি থাকে, ইফ দ্য নিউক্লিয়ার মেমব্রেন ইজ প্রেজেন্ট, দেন দ্য সেল ইজ নোন এজ ইউক্যারিওটিক, মানে মডার্ন টাইপ. আৰু যদি সেল আছে তাৰ অকল DNA-টো আছে কিন্তু নিউক্লিয়ার কোনো মেমব্রেন নাই, তেনেহলে এইটো কোৱা হয় প্রোক্যারিওটিক. তেনেহলে প্ৰথমটো আছিলে সেল টাইপ টু কি, দ্বিতীয়টো আছিলে যে ইয়াৰ সেলবোৰৰ নিউক্লিয়ার মেমব্রেন আছে না নাই, whether nuclear membrane is present or not. 3 নম্বৰটো আছিলে যে প্ৰাণীবোৰৰ বডি অৰ্গানাইজেশ্যন কেনেকুৱা, বডি অৰ্গানাইজেশ্যনটো কেনেকুৱা. 4 নম্বৰ আছিলে যে সিহঁতৰ সেল ওয়াল, মানে সেল ওয়াল যদি থাকে, সেল ওয়ালটো কিহৰ দ্বাৰা গঠিত, দ্য ফ্ৰম হুইচ মেটেৰিয়েল দ্য সেল ওয়াল ইজ মেড আপ অফ, সেল ওয়ালটো কিহৰ দ্বাৰা গঠিত. এণ্ড ফাইনেলি যিটো আছিলে সেইটো হ'ল তেওঁলোকে পুষ্টি কেনেকৈ আহৰণ কৰে, হোৱাট ইজ দ্য মোড অফ নিউট্ৰিশ্যন, প্ৰাণীবোৰে কেনেকৈ পুষ্টি আহৰণ কৰে. তেনেহ'লে তোমালোকে চালা যে এই 5টা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি তেওঁ এই কিংডমবোৰক ডিভাইড কৰিছিলে. এতিয়া আহা যে এই 5টা চৰিত্ৰৰ কেনেদৰে বিভিন্নতাটো দেখা গৈছে.
ফাৰ্ষ্ট অফ অল লেট আছ কাম টু সেল টাইপ। মনত ৰাখিবা যিমানখিনি মনেৰাৰ অন্তৰ্গত ৰাজ্য আছে সিহঁতৰ অল আৰ প্ৰ'ক্যাৰিঅটিক, মানে পুৰণি টাইপ প্ৰ'ক্যাৰিঅটিক। প্ৰতিষ্ঠাটো হ'ল মনত ৰাখিবা ইউক্যাৰিঅটিক, মানে দ্য সেল ইজ মডাৰ্ণ টাইপ, এডভান্স টাইপ। ফাঞ্জাই ইউক্যারিওটিক, প্ল্যান্টি ইউক্যারিওটিক, এনিমেলিয়া অবভিয়াছলি ইউক্যারিওটিক। তেনেহ'লে প্ৰথমটোত দেখা গ'ল যে মনেৰাৰ বাদে বাকীবিলাক চব ইউক্যাৰিওটিক, অনলি দ্য মনেৰা ইজ প্ৰ'ক্যাৰিওটিক গ'ল। নেক্সট আহিলে যে নিউক্লিয়াৰ মেমব্ৰেন। যদি প্ৰ'ক্যাৰিওটিক হয় তেনেহ'লে ডেফিনেটলি নিউক্লিয়াৰ মেমব্ৰেন উইল বি absent, there will be no nuclear membrane. প্ৰতিষ্ঠৰ ক্ষেত্ৰত yes nuclear membrane will be present, ভিতৰত DNA টো অকলে নহয় এটা নিউক্লিয়াৰ মেমব্ৰেন থাকিব। ফাঞ্জাই প্ৰেজেণ্ট, প্ল্যান্টি প্ৰেজেণ্ট, এনিমেলিয়া প্ৰেজেণ্ট। গতিকে মনেৰা বাদ দি বাকীবিলাক কি হ'ব, নিউক্লিয়াৰ মেমব্ৰেন উইল বি প্ৰেজেণ্ট and prominent। 3 নম্বৰ কি আছে, বডি অৰ্গেনাইজেশ্যন। বডি অৰ্গেনাইজেশ্যনৰ আগতে লেট আছ ডিছকাছ এবাউট সেল ৱাল। মানে প্ৰাণীবোৰৰ সেল ৱালটো কিহৰ দ্বাৰা গঠিত। সেল ৱাল তোমালোকে জানা সেল মেমব্ৰেনৰ বাহিৰতো আন এটা লেয়াৰ থাকে যাক কোৱা হয় সেল ৱাল। সেল ৱালটো কিহৰ দ্বাৰা গঠিত মনত ৰাখিবা, মনেৰাৰ যিটো সেল ৱাল দিছ ইজ মেড আপ অফ সাম polysaccharide, and প্লাছ কিছুমান এমিনো এচিডো থাকে। এমিনো এচিড যেনেকুৱা পেপটাইডোগ্লাইকেন, এনেকুৱা সিহঁতৰ সেল ৱালটো পলিস্যাকাৰাইড আৰু কিছুমান এমিনো এচিডেৰে গঠিত। প্ৰতিষ্ঠাৰো সেম পলিস্যাকাৰাইড প্লাছ সাম এমিনো এচিড, মই সংক্ষেপত লিখিলোঁ। 3 নম্বৰ ফাঞ্জাইৰ যিটো সেইটো কিন্তু তোমাৰ কাইটিন নামক এবিধ প্ৰটিনেৰে গঠিত। কাইটিন মনত ৰাখিবা, এটা কিন্তু ডিফাৰেঞ্চ। তোমাৰ ফাঞ্জাইৰ সেল ৱালটো ইট ইজ মেড আপ অফ কাইটিন। প্ল্যান্টিৰ তোমালোকে জানা যিমানখিনি গছ আছে সিহঁতৰ সেল ৱাল ইজ মেড আপ অফ চেলুলোজ আৰু এনিমেলতো সেল ৱালৰ প্ৰশ্নই নাই, মানে এনিমেলৰ ক্ষেত্ৰত কোনো সেল ৱাল নাথাকে। তেনেহ'লে তাৰপিছত আহিব যে বডি অৰ্গেনাইজেশ্যনটো কেনেকুৱা। তোমালোকে আগৰ ক্লাছখিনিত মই পঢ়াইছিলোঁ যে কি হয় বেছিক লেভেলত সেল, তাৰপিছত কিছুমান সেল এগ্ৰিগেট হৈ টিস্যু, তাৰপিছত টিস্যুবিলাক এগ্ৰিগেট হৈ অৰ্গেন, দেন অৰ্গেন ছিষ্টেম, দেন এটা ইণ্ডিভিজুৱেল। তেনেহ'লে মনেৰাৰ অন্তৰ্গত যিমানখিনি প্ৰাণী আছে সিহঁতৰ টোটাল বডিটা এটা চেলেৰে গঠিত, দে আৰ অনলি ইউনিচেলুলাৰ। তেনেহ'লে সিহঁতৰ গোটেইখিনি বডিটাই হ'ল এটা চেলেৰে গঠিত। তেনেহ'লে মই ক'ব পাৰোঁ মনেৰা ইজ ইউনিচেলুলাৰ, Protista is also unicellular, fungi ahi gol multicellular, মানে সিহঁতে they are made up of more than one kind of cell. Plenty obviously multicellular আৰু কিছুমান তো অৰ্গেন তুমি পাবা, যেনেকুৱা গছৰ পাত, ডাল, শাখা, ফুলি, সো অর্গ্যান লেভেল তুমি কব পারা। এন্ড অ্যানিমেলও তুমি কব পারা যে দে আর অর্গ্যান লেভেল, দে আর মাল্টিসেলুলার এন্ড হাইলি অ্যাডভান্সড হ্যাভিং অর্গ্যানস ইন দেম। তেনেহ'লে মনেৰা আৰু প্ৰতিষ্ঠা বাদ দি বাকীবিলাক সব মাল্টিসেলুলাৰ আৰু প্ল্যান্টি এনিমেলিয়াতো অৰ্গ্যান লেভেলত গুচি গ'লে। লাষ্ট যিটো আছে সেইটো হ'ল মোড অফ নিউট্ৰিশ্যন, মানে এই প্ৰাণীবোৰ কেনেকৈ সিহঁতে নিউট্ৰিশ্যন বা পুষ্টি কেনেকৈ আহৰণ কৰে। ডিপেণ্ডিং আপন দ্য মোড অফ নিউট্ৰিশ্যন, তোমালোকে জানা মোড অফ নিউট্ৰিশ্যন দুটা টাইপৰ হ'ব পাৰে। যদি সিহঁতে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰিব পাৰে তেনেহ'লে
অটোট্ৰপিক বুলি ক'ব পাৰোঁ যে দে আৰ অটোট্ৰপিক, দ্যাট ইজ দে আৰ কেপেবল অফ প্ৰডিউচিং দেয়াৰ অ'ন ফুড, সিহঁতে নিজৰ খাদ্য নিজেই খাব পাৰে, প্ৰস্তুত কৰিব পাৰে। এতিয়া অটোট্ৰপিক আকৌ দুটা টাইপৰ হয়, এটা হ'ল ফটোচিন্থেটিক, তোমালোকে জানা যিবিলাক কি কৰে ফটোচিন্থেটিক মানে ক্ল'ৰ'ফিলৰ প্ৰেজেঞ্চত ছানলাইটৰ পৰা খাদ্য প্ৰস্তুত কৰে, সিহঁতে হ'ল ফটোচিন্থেটিক। আৰু কিছুমান বেক্টেৰিয়া আছে বা কিছুমান প্ৰাণী আছে মনেৰাৰ অন্তৰ্ভুক্ত, সিহঁতে কি কৰে কিছুমান কেমিকেল বস্তু, কেমিকেল ছাবষ্টেন্সৰ পৰাও এনাৰ্জি এচিমিলেট বা সংগ্ৰহ কৰিব পাৰে, এইবিলাকক কোৱা হয় কেমোচিন্থেটিক। আকৌ হ'ব পাৰে সিহঁতে আকৌ এটা হ'ব পাৰে, মই এ দিলোঁ আৰু বি দিলোঁ, আন এটাও হ'ব পাৰে দে কেন বি হেটাৰ'ট্ৰপিক অলছ'। হেটাৰ'ট্ৰপিক মিনছ যিবিলাক প্ৰাণী পুষ্টি আহৰণৰ বাবে বেলেগ প্ৰাণীৰ ওপৰত ডিপেণ্ডেণ্ট, সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, ডেট ইজ ৱাই দে আৰ ডিপেণ্ডেণ্ট আপন ছাম আদাৰ অৰ্গেনিজমছ ফৰ দেয়াৰ ফুড। লাইক যদি সিহঁতে কিছুমান প্ৰাণীক ক্ষতি কৰি তাৰ পৰা পুষ্টি আহৰণ কৰে তেনেহ'লে পেৰাচাইটিক ক'ব পাৰোঁ এ। আৰু যদি মনে কৰা কিছুমান গেলা পচা বস্তু আছে ডেড এণ্ড ডিকেড, তাৰ পৰা যদি পুষ্টিটো আহৰণ কৰে তেনেহ'লে ক'ব পাৰোঁ যে চেপ্ৰ'ফাইটিক। তেনেহ'লে মনেৰা কি হ'ব অটোট্ৰপিক হ'ব পাৰে। আকৌ অটোট্ৰপিক দুটা টাইপৰ, ফটোচিন্থেটিক আৰু কেমোচিন্থেটিক। এণ্ড হেটাৰ'ট্ৰপিকো হ'ব পাৰে, পেৰাচাইটিক হ'ব পাৰে, চেপ্ৰ'ফাইটিক হ'ব পাৰে, ডেড এণ্ড ডিকেড মানে গেলা পচা বস্তুৰ পৰা যদি পুষ্টি আহৰণ কৰে এনেকুৱা হ'ব পাৰে। তোমাৰ যিটো প্ৰতিষ্ঠা আছে সিহঁতেও কি হ'ব পাৰে, দে কেন বি বোথ অটো এণ্ড এজ ৱেল এজ হেটাৰ'ট্ৰপিক, সিহঁতে দুটাই হ'ব পাৰে। কিন্তু মনত ৰাখিবা ফাঞ্জাই কিন্তু সদায় হেটাৰ' মানে সিহঁতৰ ক্ল'ৰ'ফিল নাই, সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। দ্যাট ইজ ৱাই অল দ্য ফাঞ্জাইজ আৰ ছেপাৰেট ফ্ৰম দ্য প্লেণ্টি এণ্ড দে আৰ ডিপেণ্ডেণ্ট আপন আদাৰ্ছ ফৰ এভেইলিং নিউট্ৰিশ্যন এণ্ড দে আৰ অবভিয়াছলি হেটাৰ'ট্ৰপিক। প্লেণ্টি তোমালোকে জানা plants can produce their own food, that is why they are green, they have green chlorophyll pigment and they are autotrophic. And যিবিলাক প্ৰাণী বা এনিমেলিয়া যেনেকুৱা হিউমেন বিংছ we are obviously dependent upon other organisms. So these are the 5 characters যাৰ ওপৰত ভিত্তি কৰি এইবিলাক কিংডমক 5টা ভাগত ক্লাছিফাই কৰা হৈছে। তোমালোকে যদি চাৰ্টটো অকল মনে ৰাখা তোমালোকে নিজেই তোমালোকে ক্যাৰেক্টাৰবোৰ ক'ব পাৰিবা, মুখস্থ কৰাৰ একো দৰকাৰ নাই। অনলি ইউ হ্যাভ টু ৰিমেম্বাৰ দ্য 5 পইণ্টছ: সেল টাইপ, নিউক্লিয়াৰ মেমব্ৰেন, বডি অৰ্গেনাইজেশ্যন, সেল ওয়াল and mode of nutrition. So this is all about today's class. This was the detailed discussion about the R.H. Whittaker 5 kingdom classification. Thank you. যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক, শেয়ার এন্ড কমেন্ট। থ্যাংক ইউ।